আজি এঘণ্টা আগতেই খবৰ এটা পালোঁ যে চিমেণ্ট নৈখনে ইয়াতে নাহৰবাৰী, দিছমুৰ, বোকাজান, ডেমলাচন এই অঞ্চলৰ এনেকুৱা খহনীয়া আৰম্ভ হৈছে। আজি হঠাতে এই কেইবাদিনটো বৰষুণৰ পানী খহনীয়া হৈয়ে আছিল, কিন্তু আজি হঠাতে অহা এই বৰষুণৰ পানীয়ে, পাহাৰীয়া পানীয়ে এতিয়া দেখিছোঁ ইয়াতে গোটেই অঞ্চলটোৱে জলমগ্ন হৈ আছে। আৰু খহনীয়া, যিটো খহনীয়া এই যদি 2-3 দিন আৰু বৰষুণ নেৰানেপেৰাকৈ হৈ থাকে, তেতিয়া দেখিছোঁ ইয়াতে এই অঞ্চলবোৰ শেষ হৈ যাব। গতিকে ইয়াতে আমি প্ৰতাপ দাই আৰু মই আৰু আমাৰ জাতীয় সংগঠনৰ নেতৃসকলে আমি চাবলৈ আহিছোঁ। ইয়াত দেখিছোঁ সঁচাকৈ দুখৰ কথা। এই নৈৰ মাজতে খেতি আছিল, খেতিৰ এতিয়া চিন-চাপ নাই, এতিয়া মাত্ৰ বালি আৰু বোকা এইখিনি হৈ আছে। গতিকে আমি ভাবোঁ যে অসম চৰকাৰে শীঘ্ৰে জলসম্পদ বিভাগৰ পৰা ইয়াতে আহি দৃষ্টিগোচৰ কৰি যি ব্যৱস্থা ল'ব লাগে এইখিনি যদি লয়, তেতিয়াহ'লে এই অঞ্চলটো বাচিব। অন্যথাই যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে ইয়াত 20খনো গাঁও জলমগ্ন হৈ খহনীয়াৰ পৰা একদম ঘৰ উচন হৈ যাব। ইয়াতে দেখিছোঁ আৰু কেইবাদিন পিছতে এই অঞ্চলত মানুহে থাকিব নোৱাৰিব। গতিকে মোৰ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰীসকলক আমি এই অঞ্চলৰ পৰা অনুৰোধ জনাইছোঁ যে শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথাই এই অঞ্চল শেষ হৈ যাব। জাতীয় সংগীত পৰিষদৰ ফালৰ পৰা আজি দিছমুৰ ডেম ইয়াতে যি চিমেণ্ট নদীৰ যোৱা 28 তাৰিখে বানত যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে, আৰু বিধ্বস্ত হোৱাৰ পাছত আকৌ পুনৰ আজি ৰাতিপুৱাৰ বৰষুণৰ পাছতে ইয়াতে গৰাখহনীয়াটো প্ৰবল ৰূপ দেখা পাইছোঁ। আৰু এই কথাটো লৈ আমি খুবেই শংকিত। যদি দিছমুৰ ডেমত যদি এই গৰাখহনীয়া অব্যাহত থাকে, তেতিয়াহ'লে এইটো গৈ একেবাৰে মাজৰবাৰী হাতগুৰিলৈকে এই বালিকুটি গোটেই অংশটোৱে গুচি যাব। আৰু যিহেতু আমাৰ খুব নিচেই ওচৰতে জবা নদীখন আছে, জবা নদীত যদি পৰি যায়, তেতিয়াহ'লে চিমেণ্ট মুখখনেই আকৌ আমি ডিমৌৰ পৰা বিচ্ছিন্ন এটা এলেকাত পৰিণত হ'ব। গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাম, আমাৰ মাননীয় বিধায়ক মহোদয় আৰু মাননীয় সাংসদ মহোদয়ে যি কষ্ট কৰি এই গোটেই ধুনাই সমষ্টিৰ যি বিধ্বস্ত অঞ্চল, যিকেইটা নদী আছে, নদীবিলাকক ইৰ'শ্যন প্ৰটেকশ্যনৰ কামটো অলৰেডি আৰম্ভ কৰিছে, আৰু ভৱিষ্যতে ইয়াতে নদী বান্ধ দিয়াৰ কথা তেখেতসকলে ঘোষণা কৰিছে। আৰু নিশ্চয় ৰাইজে আপোনালোকেও চাইছে, যোৱাকালি বিধানসভাৰ মজিয়াতো আমাৰ ভূৱন পেগু মহোদয় আৰু মাননীয় সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া মন্ত্ৰী মহোদয়ে খুব আমাৰ এই অঞ্চলটোক গুৰুত্ব প্ৰদান কৰিছে। গতিকে ভৱিষ্যতে আশা কৰিম এটা সময় নিয়ন্ত্ৰণ কৰিবই লাগিব, নহ'লে চিমেণ্টমুখ বা দিকাৰী অঞ্চল এই জোনাই সমষ্টিখনৰ প্ৰতি বহুখিনি ভাবুকি আহি আছে। শেহতীয়া এই পৰিস্থিতি মোকাবিলা কৰিবলৈ MSCয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব? মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা আজি মই আৰু আমাৰ মাননীয় কনক দলে ডাঙৰীয়া আজি ইয়াতে আহিছোঁ, পৰিদৰ্শন কৰিছোঁ। নিশ্চয় আজি ৰাতি আমি আমাৰ সন্মানীয় চিফ মহোদয়ক আমি জনাম, আৰু তাৰ পৰা কি ব্যৱস্থা কৰিব পাৰে সেইটো আমি আলোচনা কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।